ভিক্টৰ দা, আপুনি যদি কেনেবাকৈ ৰজা হয় তেনেহ'লে আপুনি কি কৰিব? যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন অসমৰ নাম সলনি কৰি জুবিন দাস ৰখা হ'ব। ভাল কথা ভাল কথা। গগৈ দা, আপুনি যদি ৰজা হয় তেনেহ'লে কি কৰিব? লগে লগে তেওঁ কমেও মই ২৭ বাৰমান ফাঁচি দিলোঁ। ২৭ বাৰমান ফাঁচি দিব কাক? হিমন্ত বিশ্ব শৰ্মাক। অখিল গগৈৰ নট অলপ ঢিলা আছে। ভিক্টৰ দা, সন্তান প্ৰাপ্তি নহ'লে কি কৰিব লাগে অ'? কাবাৰ যদি সন্তান প্ৰাপ্তি হোৱা নাই 3বাৰ মিয়া কৰি দিলে সন্তান প্ৰাপ্তি হ'ব। মামা, আপুনি মামা নহয় পেলাই কিবা দানৱহে বোলে? মই কোৱা নাই নহয়, গগৈ দাহে কৈছে, চাওকচোন ভিডিঅ'টো। মানে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে উৎসৱটো এটা ফেষ্টিভেল। হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা দানৱ মানুহ, যে এনেকুৱা এজন দানৱ মানুহ যে তেওঁ আনৰ ঘৰ ভাঙি খুব ভাল পায়। কিমান সাহস আৰু এটা সীমা থাকিব লাগে। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।